নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ গণিতৰ কুৱেশ্যন পেপাৰখন টান হৈছে আউট অফ সিলেবাস আহিছে যেটো কুৱেশ্যন পৰীক্ষাৰ কাৰণে বিবেচনা কৰিব নালাগে বুলি কৈছিল তেনেকুৱা ধৰণৰ কুৱেশ্যন তোমালোকৰ এক্সামত আহিছে এনেকুৱা ধৰণৰ কথা ইতিমধ্যে প্ৰকাশ পাইছে আৰু হয়তো কথাটো হয় এতিয়া কথাটো হ'ল এইখিনি সময়ত এই কথাখিনি তোমালোকৰ কাৰণে চিন্তা কৰিবলগীয়া বিষয় নহয় এই গণিতৰ পৰীক্ষা হৈ গল তোমালোকে পৰীক্ষা দিলা যিবিলাকৰ কম্পিউটাৰ সায়েন্সৰ পৰীক্ষা আছিল অৰ্থাৎ যিবিলাকৰ এটা ইলেক্ট্ৰিক সাবজেক্ট কম্পিউটাৰ সায়েন্স আছিল তেওঁলোকৰ পৰীক্ষা আজি শেষ হৈ গল তেওঁলোকৰ কাৰণে ফ্ৰী কিন্তু যিবিলাকৰ ইলেক্ট্ৰিক সাবজেক্ট বেলেগ আছে কম্পিউটাৰ সায়েন্সক বাদে বেলেগ আছে হিন্দী হিষ্ট্ৰী জিওগ্ৰাফি বা সংস্কৃত তেওঁলোকৰ তেনেকুৱা ধৰণৰ সাবজেক্ট বিলাক আছে তেওঁলোকৰ পৰীক্ষা এতিয়াও শেষ হোৱা নাই তোমালোকৰ পৰীক্ষা এতিয়াও আছে 4 তাৰিখে জিওগ্ৰাফি 2 তাৰিখে হিন্দী এনেকুৱা ধৰণে তোমালোকৰ পৰীক্ষাবিলাক এতিয়াও আছে যেহেতু তোমালোকৰ পৰীক্ষা শেষ হোৱা নাই আৰু পৰীক্ষা সংক্ৰান্তীয় সিদ্ধান্তবিলাক লোৱাৰ বা সিদ্ধান্তবিলাক তোমালোকে যেহেতু ল'ব পাৰাৰ মানে ল'ব তোমালোকে যেহেতু নোৱাৰিবা সেই সিদ্ধান্তবিলাক ল'ব পৰাৰ কাৰণে ব্যক্তি যেহেতু বেলেগ আছে গতিকে সেই কথাবিলাক তোমালোকে এই দুদিন অন্তত চিন্তা কৰাৰ কাৰণে বাদ দিয়া টান হ'বলগীয়াখিনি হৈ গ'ল বেয়া হ'বলগীয়াখিনি হৈ গ'ল আউট অফ সিলেবাসৰ পৰা আহিবলগীয়াখিনি আহিল বা পৰীক্ষাৰ কাৰণে বিবেচনা কৰিব নলগীয়া যিটো প্ৰশ্ন আহিবলগীয়া আছিল সেইটো আহি গ'ল সেইখিনি বিবেচনা কৰিবলগীয়া কৰাৰ কাৰণে শিক্ষা বিভাগৰ লগত জড়িত ব্যক্তিসকল আছে বা সমাজৰ সচেতন ব্যক্তিসকল আছে তেওঁলোকে বিবেচনা কৰিব সকলোৱে মানি লৈছে কুৱেশ্যন পেপাৰখন টান হৈছে কুৱেশ্যন পেপাৰখন যেটো প্যাটাৰ্ণত আহিব লাগিছিল তেনেকুৱা ধৰণৰ অহা নাই আৰু এই কুৱেশ্যন পেপাৰখনে ছাত্ৰ ছাত্ৰীসকলক মানসিকভাৱে যথেষ্ট পৰিমাণে কি কৰিছে অশান্তি দিছে আৰু ছাত্ৰ ছাত্ৰীসকলক কি কৰিছে তেওঁলোকক বিভিন্ন প্ৰকাৰে তেওঁলোকক প্ৰেছাৰ দিছে এতিয়া কথাটো হ'ল আহিবলগীয়া যিকেইটা পৰীক্ষা আজি যেহেতু 29 তাৰিখ 1 তাৰিখৰ পিছত 2 তাৰিখৰ দিনা এদিনৰ পিছতে তোমালোকৰ হিন্দী পৰীক্ষা আছে আৰু 2 আৰু 3 তাৰিখ অৰ্থাৎ 1 তাৰিখ 2 তাৰিখ আৰু 3 তাৰিখৰ পিছত 4 তাৰিখৰ দিনা জিওগ্ৰাফিৰ পৰীক্ষা আছে এই পৰীক্ষাৰ কাৰণে তোমালোকে এতিয়া প্ৰস্তুতি চলোৱা যিমানে তোমালোকে এই কথাটো ভাবিবা যিমানে তোমালোকে এই বিষয়টো বেছিকৈ সোমাবা সিমানে তোমালোকৰ পৰৱৰ্তী পৰীক্ষাৰ ওপৰত প্ৰভাৱ পৰিব আৰু পৰৱৰ্তী পৰীক্ষাৰ ওপৰত যিমানে প্ৰভাৱ পৰিব সিমানে তোমালোকৰ অহা এই যেটো পাৰ্চেন্টৰ ওপৰত প্ৰভাৱ পৰিব কাৰণ ইতিমধ্যে তোমালোকৰ অংকত নম্বৰ কমিব অংকত যিখিনি নম্বৰ তোমালোকৰ কমিব অংকত কমা নম্বৰখিনি তোমালোকে প্লেনিং কৰি লোৱা অহা যিটো পৰীক্ষা তাত তোমালোকে উঠাবা এতিয়া চোৱা তোমালোকৰ মই অংকৰ শিক্ষক নহয় মই সমাজ বিজ্ঞান আৰু জিওগ্ৰাফি বিশেষভাৱে পঢ়াও যেহেতু গতিকে মই সমাজ বিজ্ঞান আৰু জিওগ্ৰাফি শিক্ষক বুলি মই নিজকে ক'ব বিচাৰিম গতিকে আমি যেহেতু ভিডিঅ'ৰ লগত প্ৰস্তুত কৰোঁ বা তোমালোকৰ শিক্ষাৰ লগত জড়িত কিছু কথা ক'বৰ কাৰণে বিচাৰিছোঁ আমি ইমান দিন যেহেতু ভিডিঅ' প্ৰস্তুত কৰি আহিছোঁ আমাৰ কমেণ্ট বক্সত আজি প্ৰায় 100তকৈ বেছি কমেণ্ট আহিছে সকলোৱে কৈছে কুৱেশ্যন পেপাৰখন টান হৈছে মই কিছুমানে কমেণ্ট বক্সত কমেণ্ট কৰিছে মই ক্লাছৰ টপাৰ আজিৰ এক্সামত পাছ কৰিম নে নকৰিম মোৰ সন্দেহ আছে মই প্ৰি টেষ্টত 90+ পাইছিলোঁ আজি মই 60+ পাওঁ নে নাপাওঁ সন্দেহ আছে মই ঘৰৰ পৰা যাওঁতে ভাবি গৈছিলোঁ 70+ পাম এতিয়া মোৰ সন্দেহ হৈছে মই 40+ পাম নে নাপাম গতিকে এজে হ'ল কুৱেশ্যন পেপাৰখন টান হৈছে ছাত্ৰ ছাত্ৰীসকলে পৰা নাই স্বাভাৱিক কথা কিন্তু এইখিনি এতিয়া বাদ দিয়া যেহেতু তোমালোকৰ ইয়াত তোমালোকৰ সকলোৰে 30 পৰা 40 নম্বৰ কমিব যিসকলে ভাবিছিলা 90 পাম তেওঁলোকে 40 পাবা 60 পাবা যিসকলে ভাবিছিলা 60 পাম তেওঁলোকে 30 পাবা যিসকলে ভাবিছিলা 30 পাম তেওঁলোকৰটো আৰু কমিব গতিকে এই নম্বৰখিনি তোমালোকে কি উঠাব লাগিব পৰৱৰ্তী পৰীক্ষাটোৰ পৰা উঠাব লাগিব হিন্দীৰ পৰা সংস্কৃতৰ পৰা হিষ্ট্ৰীৰ পৰা জিওগ্ৰাফিৰ পৰা উঠাব লাগিব গতিকে সেই সাবজেক্টটোৰ কাৰণে ভালদৰে প্ৰস্তুতি চলোৱা গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই পৰৱৰ্তী পৰ্যায়ৰ ভিডিঅ'ত তোমালোকক
জিঅ'গ্ৰাফিৰ কাৰণে কেনেকুৱা ধৰণে প্ৰস্তুতি চলাব লাগিব বা জিঅ'গ্ৰাফিৰ সাবজেক্টৰ কাৰণে কেনেকুৱা ধৰণে তোমালোকৰ কুৱেশ্যন পেপাৰ আহিব তাৰ বিষয়ে তোমালোকক পৰামৰ্শ দিবৰ কাৰণে চেষ্টা কৰিম এতিয়া তোমালোকক অংকৰ পৰা ওলাই অহা গণিতৰ পৰা ওলাই অহা আৰু আহিবলগীয়া বিষয়টো তোমালোকে সোমাবৰ কাৰণে চেষ্টা কৰা এই পৰামৰ্শটোহে মই এই সময়ত তোমালোকক দিবৰ কাৰণে চেষ্টা কৰিম ষ্টুডেণ্টছ কুইন এছাম নামৰ ইউটিউব চেনেলটোৰ জৰিয়তে আমি ছাত্ৰ ছাত্ৰীৰ কাৰণে বিভিন্ন ধৰণৰ শিক্ষামূলক ভিডিঅ' লগতে পৰীক্ষা উপযোগী ভিডিঅ' প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰোঁ তোমালোকে যদি আজি প্ৰথমবাৰৰ কাৰণে এই চেনেলটো চাইছা অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি অল নটিফিকেশ্যন কৰি থৈ দিবা